ওম শান্তি নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া চাওক, আজি জিৰ' অইলৰ নিউট্ৰেলাইজ চব্জি আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। এয়া আমি কেৰাহীত বিনা তেলত বনাব চেষ্টা কৰিছোঁ। এয়া শুকান কেৰাহীত মানে তেল নিদিয়াকৈ ইয়াতে জিৰা পোৰণ দিছোঁ। আপোনালোকে যি ইচ্ছা দিব পাৰে। ইয়াতে জিৰাত পোৰণখিনি ফুটাৰ তাৰপাছত আমি ইয়াতে দিলোঁ বিলাহী, কাটি থোৱা বিলাহীখিনি যিহেতুকে তেল দিয়া নাই, বিলাহীখিনি গলিব লাগিব, তো নিমখ দিলোঁ। নিমখ দিওঁতে সি ধুনীয়াকৈ গ্ৰেভি টাইপ হৈছে। আৰু আপোনালোকে সোৱাদ অনুযায়ী হালধি দিব, ময়ো সেই হিচাপতে দিছোঁ। কাৰণ হালধিখিনি আমি তেল দিয়া নাই যিহেতুকে হালধিটো অলপ পিছত দিছোঁ। এয়া তাৰপাছত লাৰি তাক গলাই আলু বইল কৰি থোৱা আছিলে, তো আলুখিনি আমি ঢালি দিলোঁ। এতিয়া আলুখিনি ভাজি ল'ম ধুনীয়াকৈ। আপোনালোকে ভাঙি হ'লেও দিব পাৰে আৰু গোটাই দিব পাৰে। মোৰ সময় নাছিলে কাৰণে মই এনেকৈয়ে দিলোঁ। তাৰপাছত পানী ঢালি দিলোঁ, চয়াবিনখিনি দি দিলোঁ। আৰু আপোনালোকে সোৱাদ অনুযায়ী মছলা দিব। জিৰা গুড়ি মছলা মানে কি, আমাৰ ঘৰত কৰা জিৰা গুড়ি, ঘৰত কৰাই জলকীয়া গুড়ি হয়, বাহিৰৰ পৰা কিনা নহয়। আৰু সুন্দৰকৈ ধনিয়া পাত দিছোঁ, ধনিয়া গুড়ি দিয়া নাই। চাওক, আপোনালোকে যদি ভাল লাগে জিৰ' অইল চব্জি মই ৰেচিপি দিম, আপোনালোকে মোক ছাবস্ক্ৰাইব কৰিব। ওম শান্তি, থেংক ইউ।